ৰাতিপুৱা নাস্তা বনাই থাকোঁতে পটকৈ মনত পৰিলে যোৱাকালি ভিডিঅ' এটা চাইছিলোঁ এনেকুৱাকৈ বনাবলৈ তো ময়ো ট্ৰাই কৰিছোঁ চাওক মই কিহেৰে বনাইছোঁ যিহেতু মোৰ লগত তেনেকুৱা একো নাছিলে পটকৈ মনত পৰি গ'ল তো মোৰ কাটি থোৱা এনেকৈ কল আছিলে মই ভাবিলোঁ কলকে সোমাই দিওঁ এনেকুৱাকৈ ফল্ড কৰি যাব এটাৰ পিছত এটা লেয়াৰ এনেকৈ দি যাব এটাৰ পিছত এনেকৈ দি যাব আপোনালোকে আলু বনাই দিব পাৰে বা চিকেন সুমিয়াই দিব পাৰে বা নাৰিকলৰ গুড়িও সুমাব পাৰে যেহেতু মই এতিয়া বৰ্তমান জাষ্ট এনে ট্ৰাই কৰিছোঁ তো কি দিওঁ কি নিদিওঁকৈ কল এটা কাটিকৈ দি দিলোঁ দেখিবলৈ বহুত ধুনীয়া হয় আপোনালোকে ট্ৰাই কৰিব পাৰে আৰু কল ভৰাই দিয়াৰ পিছতো খাবলৈ টেষ্টি হ'ল দেই যিহেতু থাইলেণ্ডবিলাকত এনেকৈ ৰুটিৰ ভিতৰত কল বনায় বা এনেকৈ কিবা কিবি ভৰাই মেলি বনায় তো ময়ো এবাৰ ট্ৰাই কৰিছোঁ কলেৰে খাবলৈ ইমান বেয়াও নালাগিলে কিন্তু ভালেই লাগিলে তাৰপিছত মই এতিয়া ফ্ৰাই কৰিম চক দেখিবলৈ ইমান ধুনীয়া লাগিছে এটা মই অলপ দীঘলীয়া টাইপত বনাইছিলোঁ দুটা বনালোঁ এটা সৰু এটা দীঘলীয়া চিষ্টেমত আজিলৈ ইমানে